বহুতে ভাবিছিলে এনে কৈছে মিছাই কৈছে কিছুমানে মোক কয়ও যে মামা আমাক ঠগালে নেকি পইচাটো নিদিয়ে নেকি আৰু কংগ্ৰেছৰ মানুহবিলাকেও কৈ ফুৰে এই ক'ত দিব মিছাই দিব কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব যে মামা বা হিমন্ত বিশ্ব শৰ্মাই যদি এবাৰ কথা ক'লে হয় মৰি যাব নহলে কথা ৰাখিব দুটাৰ এটাৰ মানে একো হ'ব নোৱাৰে আজি আমি ইয়াত সকলো আহিছো আজি ৰাতি আমি বিশ্বনাথত থাকিম অহাকালি মই বিহালীত যাম 23,000 মহিলাক 10,000 টকাৰ চেক অহাকালি আমি বিতৰণ কৰিম এতিয়া আপোনালোকে মোক সুধিব যে বিশ্বনাথত কেতিয়া পাম সুধিবনে নাই হেতু আপোনালোকে প্ৰমোদ বৰঠাকুৰক সুধিব যোনদিনাখনে মোক মাতে সেই দিনাখনে মই আহি চেকখন দি থৈ যাম ঠিক আছে সোনকালে মাতিবনে দেৰিকৈ মাতিব অলপ আৰু এবাৰ কওকচোন মই শুনাই নাই সোনকালে নে দেৰি কৰিম সোনকালে মাতিব কিন্তু যিদিনাখন চেক পাব পিঠা পনা লগত লৈ আহিব এতিয়া আৰু এটা কথা মই কৈছো 10,000 টকাত আমি ৰখি নাযাওঁ এই 10,000 টকা যোৱাবাৰ জজ ফিল্ডত মই 25,000 লৰাক মাতি আনি 1 লাখকৈ টকা দিছিলো তেওঁলোকক মই কৈছিলো যে 1 লাখ যদি আপোনালোকে ভাল কৰি ব্যৱহাৰ কৰে মোবাইলত যদি খৰচ নকৰে ছোৱালীক যদি বাইকত উঠোৱাত খৰচ নকৰে বা ছোৱালীয়ে লৰাক বাইকত উঠোৱাত খৰচ নকৰে ব্যৱসায় বাণিজ্য কৰে আৰু নিজৰ টকা পইচা ঘটাৰ পিছত বাইকত নহয় গাড়ীত উঠক আমাৰ কোনো আপত্তি নাই এতিয়া এই টকা যদি অবাবত খৰচ নকৰে আপোনালোকক মই আৰু 1 লাখ টকা দিম এতিয়া মোৰ খুব ভাল লাগিছে সকলোৱে মোৰ কথা শুনিছে এই 25,000 লৰা ছোৱালীক মই সেপ্টেম্বৰত আৰু 1 লাখ টকা দিম মানে যেনেকৈ কৈছিলো তেনেকৈ কৰি দিম আপোনালোককো মই কৈছো কোনে কোনে 10,000 টকা পাব হাত দাঙকচোন আচ্ছা এতিয়া আপোনালোকে যেতিয়া টকাটো পাব এই 10,000 টকাটো আপোনালোকে খুব ভাল কৰি খৰচ কৰিব কোনোবাই খালৰ কামত কোনোবাই পিঠা পনা কোনোবাই আন ব্যৱসায় একো নহলেও হাজবেণ্ডৰ যদি দোকান আছে তাতে হলেও 10,000 টকাটো দিয়ক আৰু যোনে 10,000 টকাটো ভাল কৰি খৰচ কৰিব অহা বছৰ আপোনালোকে যদি মোক আকৌ এবাৰ মুখ্যমন্ত্ৰী পাতে 25,000 টকাকৈ আপোনালোকে পাব ঠিক আছে হ'বনে নাই গতিকে আৰু তাৰ পিছৰ বছৰ আপোনালোকক 50,000 টকা দিম অৰ্থাৎ লাখপতি বনাইহে এৰিম সিধা কথা লাখপতি বনাইহে এৰিম এতিয়া মই নেক্সট কথাটো কম 10,000 টকাতে মই শেষ কৰিব খোজা নাই খাই লৈছো ৰ'ব পানী গিলাচ আৰু অলপ খাই লওঁ না একেদিন এটা কাহ হৈছে বহুত দীঘলকৈ থাকে কাহটো যিসকলে 10,000 টকাটো ভালকৈ খৰচ কৰিব নিজৰ স্বামীৰ ব্যৱসায় আছে তাতে খৰচ কৰিলেও হ'ব ঘৰত হাল পাতিলেও হ'ব যিসকলে 10,000 টকাটো অলপ আগতে মোক বাইদেউ এজনীয়ে কৈছে কনকলতা বৰুৱাৰ প্ৰতিমূৰ্তিত মালা দিওঁতে বাইদেৱে কৈছে 10,000 টকাটো পালে মই এটা মোবাইল কিনি ল'ম এইটো নকৰিব এই 10,000 টকাটো যোনে ভালকৈ ব্যৱহাৰ কৰিব তেওঁলোকক 1 বছৰৰ ভিতৰত আমি আৰু 25,000 টকা দিম আৰু যোনে 25,000 টকাটো ভালকৈ খৰচ কৰিব তেওঁলোকক মই 50,000 টকা দিম মুঠতে লাখপতি বনাইহে এৰিম আৰু সেই কাৰণে এই 10,000 টকাটো পোৱাৰ সময়ত আপোনালোকক 3 দিনৰ এটা গাঁৱতে ট্ৰেইনিং দিব যে কেনেকৈ আমি টকাটো খৰচ কৰিব লাগে কোনো কথা নাই যদি মোৰ স্বামীৰ ব্যৱসায় আছে তাতো খৰচ কৰক নহলে নিজৰ ঘৰতে খাল আছে তাতে খৰচ কৰক ভাল কামত খৰচ কৰিলে আপোনালোকে দ্বিতীয়বাৰ তৃতীয়বাৰো চৰকাৰৰ পৰা সহায় পাই থাকিব শ্ৰদ্ধা ৰাইজ খুব কম সময়ৰ ভিতৰতে অসমত পঞ্চায়ত ইলেকশ্যনো হ'ব আজি মই আপোনালোকক এটাই কথা কম যে এইবাৰ পঞ্চায়ত ইলেকশ্যনত আমি এটা নতুন ব্যৱস্থা কৰিছো যে মেম্বাৰৰ ইলেকশ্যনত আমি পাৰ্টি টিকেট নিদিওঁ অৰ্থাৎ মেম্বাৰত যাতে ভাল ভাল মানুহে গাঁৱত এইবাৰ নিৰ্বাচন খেলিব পাৰে পঞ্চায়তৰ দুৰ্নীতিবিলাকো লাহে লাহে যাতে আমি নোহোৱা কৰিব পাৰো
মোৰ মনত এইটোৱে যে মেম্বাৰত যিহেতু আমি আপোনালোকক পাৰ্টি কেণ্ডিডেট নিদিওঁ, আপোনালোকে ভাল মানুহক গাঁৱৰ সদস্য কৰি পঠিয়াব, তাৰ পৰাই গাঁও পঞ্চায়তৰ সভাপতি হ'ব, খালি আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত আপোনালোকে মৰমতে বিজেপিক ভোটটো দি দিব, ঠিক আছে? অসমত আগতে কোনেও কল্পনাই কৰিব নোৱাৰে যে 10 তাৰিখ হ'ব একাউণ্টত পুতুং কৰি অৰুণোদয় সোমাব। এইবিলাক কথা চিন্তা কৰিব পৰা নাছিল। 2019 চনত 18 লাখ মানুহ হওক, 2021-22ত 26 লাখ মানুহ হওক, আৰু এইবাৰ আমি 40 লাখ পৰিয়ালক আমি অৰুণোদয় আঁচনি দিম। অলপ চলপ মই প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়াক কৈছো যে আপুনি যিমান চিলেক্ট কৰিলে যদি বিশ্বনাথৰ দুখীয়া মানুহ কোনোবা বাদ পৰি গৈছে 3000 মোৰ পৰা আৰু লৈ ল'ব, যাতে সকলো দুখীয়া মানুহকে আমি অৰুণোদয় আঁচনি দিব পাৰো। আজি আমাৰ বহুত মানুহৰ হাতত ৰেচন কাৰ্ড নাছিলে, আমি এটা এটাকৈ মানুহক ৰেচন কাৰ্ড দিলো। ছেপ্টেম্বৰ অক্টোবৰ মাহত মই আৰু অলপ ৰেচন কাৰ্ড দিম, কাৰণ আজিকালি ৰেচন কাৰ্ডৰ ডিমাণ্ডো বাঢ়ি গৈছে। আগতে ৰেচন কাৰ্ডত আমি চাউল পাইছিলো, এতিয়া আমি ৰেচন কাৰ্ডত চাউলৰ লগত আমি 5 লাখ টকালৈকে মেডিকেল ট্ৰিটমেণ্ট কৰিব পাৰো। এই বছৰ অসমত দুখীয়া মানুহৰ মেডিকেল ট্ৰিটমেণ্টৰ খৰচৰ কাৰণে চৰকাৰে 1000 কোটি টকা হস্পিটালত বিল দিছে। আপোনালোকে চিন্তা কৰক, আপোনালোকে গৈছে কাৰ্ডখন দেখুৱাইছে ট্ৰিটমেণ্ট কৰিছে, কিন্তু কোনোবাইতো টকাটো দিব লাগিব। চৰকাৰে আপোনালোকৰ হৈ 1000 কোটি টকা এই আজি তাৰিখলৈকে এই বছৰত আমি হস্পিটাল আৰু নাৰ্ছিং হোমত বিল জমা দিছো। এতিয়া আমি কি কৰিব খুজিছো, চাউলৰ লগতে এইবাৰ আমি চিন্তা কৰিছো যে ৰেচন কাৰ্ডত আমি ৰাইজক কম দামত দালি দিম, কম দামত চেনি দিম আৰু কম দামত নিমখ দিম। 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিৰ খৰচো আমি প্ৰতি ইউনিটত 1 টকা কৰি দাম আমি কমাই দিম। অৰ্থাৎ মে' মাহত আপোনালোকৰ যি বিল আহিব তাত 1 টকা কম দামত আহিব। আৰু ভগৱানে যদি আমাক ভালে কুশলে ৰাখে, নৱেম্বৰ ডিচেম্বৰ মাহত ইলেক্ট্ৰিচিটিৰ দাম আৰু 1 টকা আমি কমাই দিম। তাৰমানে এই বছৰতে 2 টকাকৈ প্ৰতি ইউনিটত দাম কমি যাব। ল'ৰাবিলাকৰ কাৰণেও চিন্তা কৰিছো। এইবাৰ আমি সিদ্ধান্ত লৈছো যে এজন ল'ৰাই যদি ডিগ্ৰী পাছ কৰে, অন্ততঃ 1 বছৰ সি দেউতাক মাকৰ ওচৰত পইচা খুজিব নালাগে। প্ৰত্যেক মাহত আমাৰ চৰকাৰে সেই ল'ৰাজনৰ বেংক একাউণ্টত 2500 টকা কৰি 12 মাহৰ বাবে জমা দিব।